মই অসমৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম, আমাৰ গৰুখুটিলৈ আহিলে আপোনালোকে দেখা পাব ইয়াৰ কৃষি সৈনিকসকল এই মাটিত উপজা গৌৰৱী অসমীয়া, ইয়াত কোনো বেলেগৰ পৰা অহা মানুহ নহয়। গৰুখুটি প্ৰকল্প কাৰো দয়া আৰু ক্ষমাৰ ওপৰত নিৰ্ভৰশীল প্ৰকল্প নহয়। ই অসমীয়া যুৱক যুৱতীৰ সবল বাহু আৰু কপালৰ ঘাম মাটিত পেলাই নিৰ্মাণ কৰা প্ৰকল্প। ইয়াত কাৰো অনুগ্ৰহ নাই, ইয়াত আমাৰ কষ্ট আছে, ইয়াত আমাৰ কপালৰ ঘাম আছে। আৰু এই গৰুখুটি প্ৰকল্পই প্ৰমাণ কৰে যে অসমীয়া এতিয়াও পৰাজিত হোৱা নাই আৰু অসমীয়া পৰাজিত নহয়। কৰবাত যেতিয়া আন্ধাৰ আহে এডাল মমৰ পোহৰতো মানুহে আশা দেখা পায়। আজি অসমৰ চাৰিওফালে অসমীয়া যুৱকৰ মাজত যদি হতাশা আহিছে, এই গৰুখুটি প্ৰকল্প মমৰ পোহৰ হ'ব আৰু এদিন এই গৰুখুটি প্ৰকল্প সূৰুজৰ পোহৰ হ'ব, তাক মই বিশ্বাস কৰোঁ। আজি যদি এই প্ৰকল্পই আমাক মমৰ পোহৰ দিছে আৰু 10টা বছৰ পিছত এই গৰুখুটি প্ৰকল্পই আমাক সূৰুজৰ পোহৰ দিব, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো নতুনকৈ সংকল্প লোৱাৰ, ধলপুৰৰ দৰে আমাৰ মন্দিৰ, ধলপুৰৰ দৰে আমাৰ ঐতিহ্য আৰু যাতে কোনোদিনে কোনো সন্দেহযুক্ত নাগৰিকে তাক বেদখল কৰিব নোৱাৰে, সেই সংকল্প লোৱাৰ সময় আজি। আজি সংকল্প লোৱাৰ সময়। এই অসমৰ সাৰুৱা মাটিত খেতি কৰাৰ অধিকাৰ অসমীয়া যুৱক যুৱতীৰ আছে, সেই সংকল্প লোৱাৰ সময় আজি। আৰু সেইবাবে মই ৰাইজক, আমাৰ যুৱক শক্তিক অনুৰোধ কৰিম, আপোনালোকে মনত সিদ্ধান্ত লওক, এই মাটি আমাৰ, এই ভূমি আমাৰ, কপালৰ ঘাম মাটিত পেলাই এই মাটিক শস্য শ্যামলা কৰাৰ দায়িত্বও আমাৰ। কোনোবা মানুহক আমি মাটি এৰি দিয়াৰ প্ৰশ্ন নুঠে। কোনোবা মানুহক আমাৰ অধিকাৰ এৰি দিয়াৰ প্ৰশ্ন নুঠে। আমি কাম কৰিম, কপালৰ ঘাম মাটিত পেলাই অসমীয়াইক আমি শস্য শ্যামলা কৰি গঢ়ি তুলিম। শ্ৰদ্ধাৰ ৰাইজ, গৰুখুটি প্ৰকল্প আজি বিভিন্ন বাধাৰ মাজেৰে অতিক্ৰম কৰি এক নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়িছে। 2004 বৰ্ষ 2025 চনত ই 5 কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছে। গৰুখুটি প্ৰকল্পৰ বেংক একাউণ্টত 8 কোটিকৈ টকা জমা থৈছে। আমাৰ ইয়াত গিৰ গায়ৰ পৰা আৰম্ভ কৰি গাহৰিৰ পৰা হস্ততাঁত শিল্পলৈ স্বাৱলম্বিতাৰ এক নতুন আধাৰ নিৰ্মাণ কৰিছে। মই বিশ্বাস কৰোঁ যে আজিৰ পৰা 10 বছৰ পিছত অসমলৈ মানুহ কামাখ্যা মন্দিৰ চাব আহিব। অসমলৈ মানুহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা চাবলৈ আহিব, খটৰা সত্ৰলৈ আহিব। কিন্তু তাৰ লগতে অসমলৈ মানুহ গৰুখুটি প্ৰকল্প চাবলৈ আহিব, তাক মই বিশ্বাস কৰোঁ। এতিয়া হিচাপ লোৱাৰ সময় নহয়। এটা জাতিৰ বয়স মানুহৰ বয়সৰ লগত সমান নহয়। মানুহ আহিব আৰু মানুহ যাব, কিন্তু জাতি হাজাৰ হাজাৰ বছৰ জীয়াই থাকিব। জাতীয় জীৱনৰ আয়ুস 4টা বছৰেৰে তুলনা নহয়। আমাৰ এই যুদ্ধ দীঘলীয়া যুদ্ধ, আৰু এই যুদ্ধ আমি আজি আৰু কালি জিকিম তাক আমি ভবা নাই।
এই যুদ্ধ আমাৰ দীঘলীয়া। কৃষকো অসমীয়া হ'ব, বিজ্ঞানীও অসমীয়া হ'ব, ডাক্তৰো অসমীয়া হ'ব, ইঞ্জিনিয়াৰো অসমীয়া হ'ব, অসমৰ উদ্যোগপতিও অসমীয়া হ'ব, শ্ৰমিকো অসমীয়া হ'ব, খেতিয়কো অসমীয়া হ'ব। এই কাম আমি কৰি দেখুৱাব লাগিব আৰু এই কাম কৰি আমি দেখুৱাম। এয়া জাতিৰ সামগ্ৰিক সংকল্প আৰু এই সংকল্পক আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, গৰুখুঁটি প্ৰকল্পক আমি সম্প্ৰসাৰণ কৰিব লাগিব আৰু সেইকাৰণে কুৰুৱা দলঙলৈকে বিস্তৃত হৈ থকা চৰকাৰী মাটি য'তেই থলুৱা মানুহে খেতি কৰা নাই, য'তেই খিলঞ্জীয়া মানুহে ভোগ দখল কৰি থকা নাই, সকলো মাটি আমি গৰুখুঁটি প্ৰকল্পৰ লগত সংলগ্ন কৰিব লাগিব। য'ত অসমীয়াই খেতি কৰি আছে সেই মাটি আমাৰ প্ৰয়োজন নাই, য'ত খিলঞ্জীয়াই ভোগ দখল কৰি আছে তাক আমাৰ প্ৰয়োজন নাই। কিন্তু যি মাটি খালী কৰি পেলাই থলে কালি সন্দেহযুক্ত বিদেশী আহিব পাৰিব, সেই মাটি আমি গৰুখুঁটি প্ৰকল্পলৈ আনি আমি ইয়াৰ সম্প্ৰসাৰণ কৰিব লাগিব।